বঙাইগাঁৱত বিষাক্ত ৰাছেল ভাইপাৰ সাপৰ আতংকৰ মাজতে জিলাখনৰ নোৱাগাঁৱৰ দুখন দোকানৰ পৰা 18টাকৈ ফেটি সাপ উদ্ধাৰৰ ফলত সমগ্ৰ নোৱাগাঁৱত আতংকৰ সৃষ্টি কৰিছে। বঙাইগাঁও জিলাত বিষাক্ত ৰাছেল ভাইপাৰ আতংকৰ মাজতে জিলাখনৰ মানিকপুৰ আৰক্ষী থানাৰ অন্তৰ্গত নোৱাগাঁৱৰ দুখন দোকানৰ পৰা উদ্ধাৰ হৈছে 18টাকৈ ফেটি সাপ। মিনাৰুল ইছলাম নামৰ ব্যক্তি এজনৰ কাপোৰৰ দোকানত সাপৰ অৱস্থিতি জানিব পাৰি গাঁত খান্দি সাপৰ পোৱালি কেইটামান প্ৰত্যক্ষ কৰাত বঙাইগাঁৱৰ সাপ উদ্ধাৰকাৰী দলক অৱগত কৰিছে। সাপ উদ্ধাৰকাৰী দলৰ কাৰ্তিক উৰাও আৰু হৰমোহন ৰাভা নোৱাগাঁৱত উপস্থিত হয়। মিনাৰুল ইছলামৰ কাপোৰৰ দোকানত তলত অৱস্থিত সাপকেইটাক উদ্ধাৰকাৰী দলে উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। লগতে ফুলচাল আলী নামৰ ব্যক্তিৰ গেলামালৰ দোকানৰ পৰাও সাপ উদ্ধাৰ হয় মুঠতে 18টা। দুখন ব্যৱসায়িক প্ৰতিষ্ঠানৰ পৰা 18টাকৈ বিষাক্ত ফেটি সাপ উদ্ধাৰ হোৱাত অঞ্চলটোত আতংকৰ সৃষ্টি হৈছে। বঙাইগাঁৱৰ পৰা সানিলুল ইছলামৰ প্ৰতিবেদন SM নিউজ অসম। এইটো হ'ল মানিকপুৰ থানাৰ অন্তৰ্গত নোৱাগাঁও চকত আজি এখন গেলামাল আৰু এখন কাপোৰৰ দোকানত যিটো বিষাক্ত সাপ এছপেক্টেকলেট যিটো কবৰা অৰ্থাৎ নাক ফেটি বুলি কয় সেইটো অৱস্থিতি পোৱা গৈছিল আৰু ইতিমধ্যে বঙাইগাঁৱৰ পৰা সেই দুজন ৰেস্কিউ টিমে সৰ্বমুঠ 15টা পোৱালি কবৰা সাপৰ পোৱালি উদ্ধাৰ কৰিবলৈ সক্ষম হৈছে। ইতিমধ্যে ডাঙৰ দুখৰৰ অৱস্থিতি পোৱা গৈছিল, আপোনাৰ ছালটো পোৱা গৈছিল, কিন্তু মানে সেই ডাঙৰ দুখৰৰ এতিয়ালৈকে মানে খবৰ পোৱা নাই, কিন্তু 1500ৰ ইতিমধ্যে পোৱালি সাপ পোৱা গৈছে। ফৰেষ্টৰ মানে খবৰ দিয়া হৈছিল, কিন্তু দুখৰ বিষয়ে তেওঁলোকৰ বোলে যিটো সাপ ধৰা যিটো অভিজ্ঞতা মানুহ, তেওঁলোকৰ বোলে সাপ ধৰা অভিজ্ঞতা তেনেকুৱা থকা মানুহ তেওঁলোকে নাই বুলি তেওঁলোকে জনাইছে আৰু তেওঁলোকক আমি NGOৰ তৰফৰ পৰা তেওঁলোকক আমি আহ্বান কৰিছোঁ। আজি প্ৰায় 15 দিনৰ পৰা তাৰমানে সাপৰ পোৱালি উদ্ধাৰ হৈ আহিছে আৰু এটা ডাঙৰ ফেটি সাপৰ চলং বুলি ধাৰণা কৰা হৈছে। তেনেকুৱা ধৰণৰ চলং পোৱাৰ কাৰণে নিশ্চিত হোৱা গৈছে যে এয়া ফেটি সাপ হ'ব আৰু এই ফেটি সাপটো আজি প্ৰায় 15 দিনৰ পৰা যেতিয়া পোৱালি ওলাইছে, যেতিয়া তাৰ স্কিন পোৱা গৈছে, চেঞ্জ কৰা স্কিন, তেতিয়া বুজা গৈছে যে ইয়াত নিশ্চিতভাৱে সাপ আছে। আৰু আজি প্ৰায় আতংকিতভাৱে এটা গেলামাল দোকান আৰু এটা কাপোৰৰ দোকান তেওঁলোকে চলাই আছে। এতিয়া দোকানীৰ যিজন মালিক তেওঁৰ পৰামৰ্শ বা আমাৰ পৰামৰ্শ মতে ঢালাইবিলাক উঠাওৱা হৈছে আৰু সেই পকীবিলাক ভাঙাৰ পিছত পোৱালি ইতিমধ্যে 18 মানে তাৰ কি কয় পোৱালি উদ্ধাৰ হৈছে, 18টা পোৱালি আৰু একদম সজীৱ আৰু নিশ্চিতভাৱে এতিয়া সন্দেহ কৰা হৈছে যে ডাঙৰ মানে হয়তো যিটো ফেটি সাপ এইটো এতিয়াও মানে অৱস্থিতিটো আছে, ইয়াতো মানে পোৱা যাব বুলি আশা কৰা গৈছে। গতিকে এটা ভয়ৰ কাৰণ হৈছে, আপোনালোকে জানে যে সাপৰ বিৰাট এটা মানে তাণ্ডৱ চলি আছে, বিভিন্ন মানুহ আমি মিডিয়াত পাওঁ মৰিছে, গতিকে নিশ্চয় সতৰ্ক হ'বৰ হ'ল। গতিকে এইখিনি আমি জনামতে NGOৰ ফালৰ পৰা দুজন ব্যক্তি আহিছে, বিভাগীয়ভাৱে যদিও কোৱা হৈছিল তেওঁলোকৰ মানুহ নাই বুলি জনাইছে, গতিকে NGOৰ ফালৰ পৰা দুজন ব্যক্তি আহিছে, গতিকে নাম দুজন ব্যক্তি বঙাইগাঁৱৰ পৰা অনা হৈছে, তেওঁলোকে উদ্ধাৰ কাৰ্য চলাই আছে। আশা কৰিব পাৰি যে হয়তো যদিও উদ্ধাৰ এতিয়া কিমান দূৰ কৰিব পাৰিব, কিন্তু পোৱালি কেইটা উদ্ধাৰ কৰি আছে এতিয়ালৈকে 18টা পোৱালি। হৰ ৰাভা আৰু কাৰ্তিক ৰাভা দুজন, কাৰ্তিক ওৰাং হয় বৰা, দুজন ব্যক্তি ইতিমধ্যে কাম কৰি আছে। আপোনালোকে দেখিছে অজস্ৰ জনগণ সবে উৎসুক হৈ আছে যে সাপ যদি মুখ্য এই দুটা ডাঙৰ সাপটো উদ্ধাৰ কৰিব পৰা গ'লহেঁতেন, এই চকৰ মানুহখিনি নিশ্চিত হ'ব পাৰিলেহেঁতেন, অলপ ভয় ভাৱটো কমিলেহেঁতেন। এতিয়া এই সাপ দুটা ক'ত গৈছে, কোনফালে গৈছে, সবে আতংকিত হৈছে, যাৰ কাৰণে এই মানুহখিনি অলপ উত্তেজিত হৈছে। গতিকে আমি প্ৰশাসন হওক বা এই ফৰেষ্ট ডিপাৰ্টমেণ্ট হওক তেওঁলোকক